দুচকুৰে মাজতে সপোনে বাগৰে উমানে জোকালে জীৱন বৰণীয়া কিমান ৰহণীয়া জোনাকীয়ে যাকে কবৰে কি জানি মনৰ জুনুকা জোনাকে জোনাকে এধাৰে এধাৰে চিঞৰি মোৰ আকাশে কবনে বাৰু মোৰে কাহিনী উভতি নাচাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা ও শকুন্তলা শকুন্তলা ও শকুন্তলা গাঁৱত যোনখিনি শকুন্তলাৰ বদনাম ওলাইছে সেইখিনিত প্ৰিয়ংকা জড়িত হৈ থকা নাইতো প্ৰিয়ংকাই নিজৰ ভুল ঢাকিবলৈ শকুন্তলাৰ নামটো ইউজ কৰি থকা নাইতো হ'ব পাৰে তাই যিহে ছোৱালী নিজক বচাবলৈ তাই যিকোনো কাম কৰিব পাৰে ভাগ্য ভাল মই যে তাইক বিয়া নাপাতিলোঁ বাচি গলি হেল্ল' মই SI বৰাই কৈছোঁ নদীৰ পাৰত এটা ডেড বডি উদ্ধাৰ হৈছে আমাৰ সন্দেহ হৈছে ডেড বডিটো উদয়ন সন্দিকৈৰো হ'ব পাৰে গতিকে আপোনালোক এবাৰ তালৈকে আহক ময়ো তালৈকে গৈ আছোঁ কিন্তু মা আহি পেলাই যদি শকুন্তলাক ঘৰত নেদেখে বৰ ডাঙৰ হুলস্থুল হ'ব আৰু তাৰে আগতে আমি কিবা এটা প্লেন কৰিবই লাগিব ঠিক আছে মোক তেনেহ'লে তুমি প্লেনটো কৰিবলৈ দিয়া আৰু মই তোমাক জনাই আছোঁ ঠিক আছে ৰাখিছোঁ কি প্লেন হয় মোক জনাব অ'কে মা দেউতাৰ কথা চিন্তা কৰি টাইম ৱেষ্ট নকৰি আৰু মোৰ বোধেৰে তুমি সেইখন ঘৰলৈ বেছিকৈ অহা যোৱা কৰি নাথাকিবা কাৰণ তালৈ অহা যোৱা কৰি থাকিলে তোমাৰ কামত মন নবহিব গতিকে বি চিৰিয়াছ অ'কে অ'কে বাবা অল দ্য বেষ্ট থেংক ইউ ব'লা ব'লক কিন্তু আপুনি ইমান সংগ্ৰাম কৰাৰ পাছত আজি এইটো অৱস্থা কেনেকৈ পালে সেয়াই এক বেলেগ অধ্যায় কওকচোন খুৰী মোৰ শুনিবলৈ বৰ মন গৈছে মানে অঁ কোনোবা আহিলে তুমি পঢ়াচোন কোনোবা আহিলে এতিয়া কোনোবা আহিল এখেতে মোক নিবলৈ অহা নাইতো আহিবও পাৰে লেট নকৰিবা জানাই নহয় মই ৱেইট কৰি বেয়া পাওঁ মই বৰ সোনকালে অধৈৰ্য হৈ পৰোঁ আৰু মই অধৈৰ্য হৈ পৰিলে তুমি মোক বহাই ৰাখিব নোৱাৰিবা ৱেইটাৰ আৰু একাপ কফি দিবাচোন মায়া তুমি মোক এটা কথা কোৱাচোন কি কথা দিগন্ত দা শকুন্তলাৰ অবিহনে বাৰু বিনোদনৰ মনৰ অৱস্থা কেনেকুৱা কেনেকুৱানো হ'ব আৰু শুওঁতে বহোঁতে খাওঁতে কেৱল শকুন্তলাৰে চিন্তা অ' ঘৰৰ পৰা উলিয়াই দিলেও মানে বিনোদনৰ মনত শকুন্তলা এতিয়াও সজীৱ হৈয়ে আছে শকুন্তলাক পাই সি মোৰ ভনীজনীক একেবাৰে পাহৰি গ'ল মোৰতো এনেকুৱা লাগে মৰমীৰ মৃত্যু যেন স্বাভাৱিক নাছিল এয়া এক প্ৰি প্লেন মাৰ্ডাৰ আপুনি কি কথা কৈছে দিগন্ত দা মোৰ যিটো সন্দেহ হৈছে মই সেয়াকে কৈছোঁ নাই নাই আপুনি দেখোন জানেই মৰমীৰ বহুদিনৰ পৰা গা বেয়া হৈ আছিল আপুনি যে এইবোৰ কি কথা ভাবি আছে নহয় বাৰু আমি ইয়াত শকুন্তলাৰ কথাহে পাতিবলৈ আহিছিলোঁ আপুনি দেখোন মৰমীৰ মৃত্যুৰ কথাহে উলিয়াইছে চৰি একচুৱেলি মৰমীৰ কথা ভাবি মই বৰ ইম'চনেল হৈ পৰোঁ বাৰু বিনোদনৰ মনত আৰু অধিক ঘৃণা উপজাবলৈ হ'লে আৰু তোমাৰ শাহুৰ চকুত তাইক হেয়ৰ প্ৰতিপন্ন কৰিবলৈ হ'লে আমি আমাৰ মিছনটোত আৰু এজন মানুহক চামিল কৰিব লাগিব কিন্তু কাক আছে এজন ব্যক্তি যিয়ে শকুন্তলাক নিজতকৈও বেছি ভাল পায় শকুন্তলাক
যিকোনো মূল্যৰ বিনিময়ত পাবলৈ বিচাৰে, আই মিন নিজৰ কৰিবলৈ বিচাৰে। আপুনি কাৰ কথা কৈছে দিগন্ত দা? মোক চিধাকৈ কওকচোন। আছে এজন যাক আমি ইউজ কৰিব পাৰোঁ। কিন্তু কেনেকৈ? শকুন্তলাৰ বিৰুদ্ধে বিনোদনৰ মনত যদি মনে ৰচা কাহিনী এটাৰে বিষ ঢালিব পাৰে, তেন্তে বিনোদন কি শকুন্তলা ঘৰৰ সকলোৰে অপ্ৰিয় হৈ পৰিব। কিন্তু তেওঁ আমাৰ বাবে এইবোৰ কাম কৰিব কিয়? শকুন্তলা আৰু বিনোদনৰ মাজত দূৰত্ব বহা মানেই তেওঁৰ শকুন্তলাক পোৱাৰ বাট মুকলি হোৱা। আচ্ছা, তাৰমানে তেওঁ শকুন্তলাক পাবলৈ আমি যি ধৰণে কওঁ তেনেকৈ কামবোৰ কৰিব। য়েছ, অবভিয়াছলি হ'ব। তেওঁ শকুন্তলাক পাবলৈ সকলো কৰিব। খুৰী 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 মাজনী, কি হৈছে তোমাৰ? খুৰী কিয় এনেকুৱা কৰিছা? মোৰ গাটো বৰ বেয়া লাগিছে, পেটটো বৰ বিষাইছে। পেট বিষাইছে? কি কৰোঁ এতিয়া? বাবা, বাবা, সোনকালে আহাচোন। ৰ'বাচোন, ধৈৰ্য ধৰা। মা, কি হৈছে বোৰ? জানো, তাই বোলে গাটো বেয়া লাগিছে। তুমি এটা কাম কৰাচোন, ডাক্তৰক ফোন এটা কৰা। মাজনী, ৰ'বা, বাবাই ডাক্তৰক ফোন কৰি আছে। হেল্ল' ডক্টৰ, এক মিনিট ৰ'ব, আপোনাৰ ভইচটো ক্লিয়াৰকৈ আহা। ৰ'বা, ডাক্তৰ আহিব, ৰ'বা। মাজনী, ৰ'বাচোন। ক কি উদয়ন নিৰুদ্দেশ হৈ আছে? মই সেইবোৰ নাজানো। মুঠতে মোক উদয়নক লাগে। সি ক'ত আছে, কি কৰিছে, কেনেকৈ আছে, সেইবোৰ বিচাৰি উলিয়া। কাৰণ তাক ইউজ কৰি মই মোৰ মিছনটোত ছাকচেছ হ'ব লাগিব। বুজিছ নহয় মই কি কৈছোঁ? গতিকে উদয়নক বিচাৰি উলিয়া, তাক মোক লাগে। মই তাৰমানে এতিয়া পাপাৰ কথা নুশুনি তোমাৰ কথা শুনিব লাগে? পাৰিবা পাৰিবা মোক এখন দামী গাড়ী দিবলৈ, এটা ফ্লেট দিবলৈ, মোক যি লাগে তাকে দিব পাৰিবা? নোৱাৰা, মই জানো। আৰু সেইটো কাৰণে মই তোমাতকৈ বেছি পাপাক ভাল পাওঁ। শকুন্তলা, ও শকুন্তলা, শকুন্তলা, ও শকুন্তলা। মাজনী, বিষটো অকণমান ভাল পাইছানে? পাইছোঁ। ডাক্তৰজন নহা কাৰণে বাবা বেলেগ এজন ডাক্তৰ বিচাৰি গৈছে। আহিব, ৰ'বা, তুমি অলপ ধৈৰ্য ধৰা। আজি এইখিনি সময়ত তোমাৰ ওচৰত বিনোদন থাকিব লাগিছিল। ছোৱালীজনীৰ গাটো ইমান বেয়া, তাৰ কোনো খবৰেই নাই। তেখেতে মোক মনৰ পৰা উলিয়াই দিছে খুৰী। এতিয়ানো মোলৈ ক'ত মনত পৰিব? তুমি এইবোৰ কথা চিন্তা কৰি নাথাকিবা। আমি আছো নহয় তোমাৰ লগত। পাপা, শংকৰে অফিচত কামবোৰ ভালদৰে কৰিছেনে? নাই কৰা। মানে তুমি ভালদৰে শিকাই দিয়া নাছিলা নেকি? দিছিল, কিন্তু সি কিবা কামৰ মানুহ হ'লেহে। তুমি যে কি ল'ৰা এটাক পচন্দ কৰিলা নহয়, সি একেবাৰে আপ টু ডেট নহয়। গয়া যি গয়াই, বুজিছা? আজিকালি মই তাক জোঁৱাই বুলি চিনাকি দিবলৈ বেয়াই লগা হৈছে। সি অফিচত কিবা কৰিলে নেকি? আজি কি হ'ল জানা? মোৰ এটা কোম্পানীৰ প্ৰেজেণ্টেশ্যন দিবলৈ তাক ৰেডি কৰাই দিলোঁ, সকলোবিলাক বুজাই বঢ়াই দিলোঁ। কিন্তু সন্মুখত বিজনেছমেনবোৰক দেখা পাই শংকৰৰ মাতেই নোলাল, আৰু আমাৰ টেণ্ডাৰটো কেঞ্চেল হৈ থাকিল। তাৰ কাৰণে আমাৰ কোম্পানীৰ লছ হ'ল তাৰমানে? ডেফিনেটলি লছ হৈছে। এতিয়া লছবোৰ কোনে ভৰিব? সি যে মানে একো কামৰ মানুহ নহয়। তাক আজি দি আছোঁ। পাপা তুমি বহা, মই আহি আছোঁ। শংকৰ! শংকৰ! শংকৰ!
কি হ'ল প্ৰিয়ংকা? ক'ত মৰি আছিলা? মই ফ্ৰেছ হ'ব গৈছিলোঁ, তুমি ইমানকৈ চিঞৰিছা যে? চিঞৰিমে আৰু চিঞৰিম। তুমি জানা পাপাৰ লগত মই তোমাৰ কাৰণে আজি কিমান লাজ পাব লগা হৈছে? এটা সাধাৰণ প্ৰজেক্টৰ কাম তুমি কৰিব নোৱাৰিলা। মইনো ডিউটি জইন কৰা কিমান দিন হৈছে, আৰু কামবিলাক শিকি বুজি লওঁতেওতো টাইম লাগিব। কামবোৰ শিকোৱাৰ লগে লগে শিকি ল'ব লাগে। তোমাক কি মোৰ পাপা এতিয়া হাঙলিত ধৰি ধৰি কাম শিকাব? প্ৰিয়ংকা, তোমাৰ কাৰণে আমাৰ কোম্পানীৰ একো লছ হ'ব নালাগিব, আৰু আমাৰ কোম্পানী যদি কিবা প্ৰব্লেমত পৰে মই কিন্তু তোমাক সোধাই নিৰো। তুমি কেৱল তোমালোকৰ কোম্পানী আৰু পাপাৰ কথা ভাবি আছা, মোৰ কথা এবাৰ ভাবিছানে? অ' মই তাৰমানে এতিয়া পাপাৰ কথা নুশুনি তোমাৰ কথা শুনিব লাগে? পাৰিবা পাৰিবা মোক এখন দামী গাড়ী দিবলৈ, এটা ফ্লেট দিবলৈ, মোক যি লাগে তাকে দিব পাৰিবা? নোৱাৰা, মই জানো। আৰু সেইটো কাৰণে মই তোমাতকৈ বেছি পাপাক ভাল পাওঁ আৰু পাপাৰ কথা শুনো, বুজিছা? মোক যদি ভালেই নোপোৱা মোৰ লগত বিয়া হৈছিলা কিয়? কাৰণ মোৰ যোনটো বস্তু ভাল লাগে সেইটো মই লৈহে, আৰু সেইটো মোৰ পুৰণি অভ্যাস, বুজিলা? তাৰমানে তুমি মোৰ জেদ আছিলা। শেৱালিৰ পৰা আঁতৰাই তোমাক মোৰ নিজৰ কৰি লোৱাটো মোৰ জেদ আছিল, আৰু মই কৰিলোঁ। মানে মই তোমাৰ কাৰণে এটা জেদহে আছিলোঁ। তুমি যি ভাবা ভাবিব পাৰা। শেৱালিৰ দৰে সংস্কাৰী ছোৱালী এজনী বিয়া নেপাতো বুলি কৈ মূৰ্খামি কৰিছ। মা, শেৱালীক বিয়া পাতিবলৈ মই তোক জোৰ নকৰোঁ, কিন্তু চাবি তই বিয়া পাতা ছোৱালীজনীয়ে যাতে আমাৰ পৰা তোক দূৰলৈ লৈ নাযায়। মই আপোনাক সঁচা অন্তৰৰ পৰা ভাল পাওঁ শংকৰদা, নিজতকৈও বেছি। মোৰ প্ৰশ্নৰ উত্তৰ লাগিবই। কওক, মোক কিয় ভাল নাপায়? মই ক'ব নোৱাৰিছো, কৈছো নাই? আমি ক'ৰবাত যাম নেকি? আমি নহয়, মই মানে মোৰ ফ্ৰেণ্ড ঋতিকৰ বাৰ্থডে আছে, মই তালৈকে যাওঁ। ৰাতি কিমান দেৰি হয় ঠিক নাই, ডিনাৰ কৰি আহিম, আৰু তুমি ভাত চাত খাই ল'বা, ঠিক আছে? ইমান দেৰি হয় যদি নগ'লে নহয়নে? Sakuntala, oh Sakuntala, Sakuntala, oh Sakuntala. হেল্ল', কমল দা? খবৰটো পাই বৰ বেয়া লাগিছে। তাকেইতো কমল দা, আজি দুদিনমানৰ পৰা তাক বিচাৰিয়ে পোৱা নাই। কিন্তু ইমান সোনকালে আমাক এৰি যাব লাগে নে? বৰ দুখ লাগিছে। সেইদিনালৈকে সি আমাৰ লগতে আছিলে, একেলগে ঘূৰি ফুৰিছিলোঁ। আজি যে সি আমাৰ মাজত নাই। শংকৰ চাওঁ, ইফালে আহা। শংকৰ, হা, কিবা ক'বা? এইফালে আহা না প্লিজ, মই আজি বৰ টায়াৰ্ড ফিল কৰিছোঁ। অকণমান ভৰিকেইটা মালিচ কৰি দিয়া। মই? অঁ, তুমি। কি হ'ল, আহা আকৌ। বহা। দিয়া। তাৰ কোনো এনে শত্ৰু থাকিব পাৰে যে তাক এনেকৈ মাৰি পেলাব পাৰে?
তাকেইতো সকলোৰে লগত হাঁহি মেলি থকা ল'ৰাটো শত্ৰুনো কোন হ'ব পাৰে কমলদা? থাকিবও পাৰে, তই মইনো কেনেকৈ জানিম? নহ'লেনো এনেকৈ গাঁৱৰ ল'ৰা এটাক মাৰি পেলালে আৰু আমি গোটেইবিলাকে হাত সাৱটি বহি আছোঁ। নহয় কমলদা, আমি এনেকৈ থাকিলে নহ'ব। আমি পুলিচৰ ওচৰত যাব লাগিব আৰু পুলিচক ক'ব লাগিব যে দোষীক শাস্তি দিয়ে। তেতিয়াহে উদয়নৰ আত্মাই শান্তি পাব কমলদা। তই ঠিকেই কৈছ। তই আজি আহিছ, আমি গাঁৱৰ মানুহখিনি মিলি থানালৈ যাব লাগিব আৰু তেতিয়াহে পুলিচক অকণমান তাগিদা দিলেহে যদি তদন্তটো আৰম্ভ কৰে। নহ'লে উদয়নৰ কেছটো একো বিচাৰি নকৰিব। ঠিক আছে কমলদা, তই আহিবি। হ'ব। ভালকে কৰা প্লিজ। ঋতিক কোৱা আজি ৱাও অফক'ৰ্ছ যাম, কিয় নাযাম। কিন্তু তুমি মোক পিক কৰিব লাগিব আৰু ড্ৰপ কৰিব লাগিব, হ'ব হ'ব। ঠিক আছে, চিয়'ৰ চিয়'ৰ। ঠিক আছে, বাই বাই, চি ইউ। আমি ক'ৰবাত যাম নেকি? আমি নহয়, মই মানে মোৰ ফ্ৰেণ্ড ঋতিকৰ বাৰ্থডে আছে, মই তালৈকে যাম। ৰাতি কিমান দেৰি হয় ঠিক নাই, ডিনাৰ কৰি আহিম আৰু তুমি ভাত চাত খাই ল'বা, ঠিক আছে? ইমান দেৰি হয় যদি নগ'লে নহয়নে? হাউ ডেয়াৰ ইউ! মই ক'লৈকে যাম, কাৰ লগত যাম, কিয় যাম, সেইটো তোমাৰ লুকআউট নহয়। মোক কেনেকৈ কুৱেশ্যন কৰিলা তুমি? মোৰ ওপৰত তুমি অধিকাৰ জনাবা? নিজৰ পজিশ্যনটো আগতে চাই লোৱা। কি হ'ল? ভালকে মালিচ কৰা। মাজনী উঠাচোন, অকণমান গৰম পানী খাই লোৱা। গৰম পানী খালে অকণমান ভাল পাবা তুমি। উঠাচোন। কি হ'ল? খুৰী, মোৰ মূৰটো বৰ ঘূৰাইছে। হে ভগৱান, এইবোৰ আকৌ কি হ'ল? বাবা দেখোন এতিয়াও আহি নাপালে ডক্টৰলৈ। ভাইটি, দাদা কি ভাবি আছ? আজি কিবা ৰাতিপুৱাৰ পৰা মনটো ভাল লাগি থকা নাই। কিয়? মোৰ এনেকুৱা লাগিছে শকুন্তলা যেন বহুত কষ্টত আছে, বহুত দুখত আছে তাই। শকুন্তলাৰ পৰা আঁতৰি থাকিও তই যে তাইৰ দুখবোৰ অনুভৱ কৰিব পাৰিছ, তেনেহ'লে এইটোৰ শকুন্তলাৰ প্ৰতি থকা সঁচা ভালপোৱা। অন্ততঃ মই অনুভৱ কৰিব পাৰিছোঁ যে তাইৰ অবিহনে তই কিমান অকলশৰীয়া হৈ পৰিছ। কৰিছোঁ। তেনেহ'লে তাইক লৈ নাহ কিয়? কিন্তু দাদা চা, তাইৰ অবিহনে যদি তই থাকিবই নোৱাৰ, তেনেহ'লে তাইক লৈ নাহ কিয়? তাইওতো চাগে তোৰ অবিহনে বহুত কষ্টত আছে। ঠিক আছে, তেন্তে যা আৰু শকুন্তলাক উভতাই আন। আৰু শুন, জীৱনটো যিহেতু নতুনকৈ আৰম্ভ কৰিবলৈ লৈছ, তেনেহ'লে অতীতৰ সকলো কথা পাহৰি আৰম্ভ কৰ। কাৰণ অতীতে কেতিয়াবা বৰ্তমান আৰু ভৱিষ্যতটোক তিক্ততাৰে ভৰাই পেলায়। বুজিলি? এতিয়া ক, তই শকুন্তলাক ঘৰলৈ ঘূৰাই আনিবি নে নান? আনিম দাদা, শকুন্তলাক মই ঘূৰাই আনিম। তেনেহ'লে দেৰি নকৰিবি, আজিয়ে যা আৰু শকুন্তলাক লৈ আহ। ঠিক আছে? ঠিক আছে। আছুতীয়া আদৰৰ নীৰৱতা ঘাতত স্মৃতিৰ মায়াৰে সাৱতি সুখৰ মালিতা
চাওঁ নিজকে বিচাৰি ঠিকনাৰ গোলাপে পাহি শকুন্তলা